খুৰাৰা মৰিলে তোমালোকৰ ঘৰখন চলিবলৈ দিগদাৰ হ'ব বুলিয়েই তুমিয়ে তেখেতক চুচৰাই বগৰাই লৈ আহিছা। সেই কথা তেখেতে ভবা নাছিল আৰু তেওঁ এইটোও ভবা নাছিল ঘৰখনৰ লগত ইমান দিনে স্বাৰ্থপূৰ্ণ সম্বন্ধ লৈহে জীয়াই আছিল আৰু বহুত কিবা কিবি বুজিছা। মানুহজনক তোমালোকে মাৰি পেলালা। ওচা কথাবোৰ কিবা আধা বুজিলো আধা নুবুজিলো। নৈপৰীয়া মানুহ যে নুবুজাই ভাল। বাইদাৱে সিটো পক্ষ ক'ত? শুই আছে। খোৱাৰ পৰা উঠি যেতিয়া গম পাব জেঠাই নাই তেতিয়াহ'লে একে হুলস্থুল লগাব। বঢ়িয়া, যা হুলস্থুল লগাই দেগৈ। আৰে পলাই গলেও বিয়া সদায় হুলস্থুলীয়া হ'ব লাগে। গাবা লাগা লোক চলো। বঢ়িয়া এতিয়াহে জমিব। তোমাক কিন্তু মানিছো দেই। ৰাণু, তুমি যদি কেতিয়াবা মোক মাৰা নহয় এনেকে কিন্তু নামাৰিবা দো। কিনো কথাবোৰ কোৱা, মই জানো তোমাক তেনেকে মাৰিব পাৰো। নবহঁত উঠিলে? বকুলি বুজিছ নাই, নবৌৰে কালি আমাৰ সমস্যা সমাধান কৰি পেলালে। সেই বুঢ়াই আৰু আমাৰ বুঢ়ীক বিয়া পাতিবলৈ নাহে। ঠিকছে দিছো নহয়, নপলোৱা হলে মাৰিয়ে পেলালোহেঁতেন। হয় নেকি? তেনেহ'লে ৰাতি জেঠাইক লৈ পলোৱাজন কোন? জেঠাই? কোন জেঠাই? কোন জেঠাই আকৌ? আপোনালোকৰ মা মানে বুঢ়ী? হ'বই নোৱাৰে। কালি ইমান মাৰ খোৱাৰ পিছত কেতিয়াও বিয়া কৰাব নোৱাৰে। জানো ক'ব নোৱাৰো আৰু। জেঠাই কিন্তু ৰাতিয়ে পাই নাই। কি নাই মানে? পলাল। আমাৰ মালিকক যাওঁতে কৈ থৈ গৈছে তেওঁ বাহিৰতে আছে, তেওঁৱে আচল কথাটো ক'ব। নাই মোৰ বিশ্বাস নহয়। আমাৰ ৰাণুৰ মাৰ খোৱাৰ পিছত অসম্ভৱ। অসম্ভৱ মই এইবিলাক নাজানো। মালিকক সুধি লগে যা। আৰু হেৰি এটা কথা কিন্তু, মই একেবাৰে দুখীয়া মানুহ। এনেকে দংকে দুটা মানুহক মই খোৱা পিন্ধাই পুহি ৰাখিব নোৱাৰো। জেঠাই গ'ল যেতিয়া তহঁতৰ লগত মোৰ সম্পৰ্ক শেষ আৰু। আমি নৈপৰীয়া মানুহ, কথাবিলাক চিৰিয়াছলিকে কওঁ আৰু। হেৰা ব'লাচোন, মোৰ কিন্তু অকণো বিশ্বাস হোৱা নাই। হে প্ৰভু, ইমান অন্যায় নকৰিবা আৰু। মই তোমাৰ নামত পায়স অকণমানকে খুৱাম। হেৰা ব'লা আহা। আৰে আহক। মই আপোনালোকৰ কাৰণেই ৰৈ আছিলো। দায়িত্ব আছে, পালন কৰিব। হেৰি ৰ'বচোন, আমাৰ বুঢ়ী বোলে কালি ৰাতিয়ে পলাই গ'ল। এক মিনিট। বুঢ়ী মানে মা? আচ্ছা, মা বুলি শব্দটো ব্যৱহাৰ কৰিবলৈ কষ্ট হয় নেকি? আচ্ছা, এখেতে কি আছিলে? মাই নেম ইজ ৰাণুমাই হাতীমূৰীয়া সেনাপতি। মেট্ৰিক পাছ। আচ্ছা, মেট্ৰিক পাছ। তুমি তোমাৰ মাক BA পাছ কিবা বোলে নে বুঢ়ী বুলি মাতা নেকি? কিয় মাতিম? মোৰ মা হয় আকৌ। আচ্ছা, এই জোঁৱায়ে তোমাৰ মাক বুঢ়ী বুলি মাতে নেকি? কিয় মাতিব? মাতিলে একদম মুখখন ভাঙি দিম নহয়। উত্তৰ মই পাই গলো। এইটো বেমাৰ হ'ল বিয়াৰ পিছত জন্ম হোৱা বেমাৰ। বাৰু হ'ব দিয়া, এইখিনি লোৱা। টকা 3000 আছে। তোমাৰ বুঢ়ীয়ে মানে মাৰাই দি থৈ গৈছে। তোমালোকলৈ নহয়, নাতিটোলৈ। আৰু কৈছে এই স্বভাৱটো এৰি পেলাবলৈ। নহ'লে তোমালোকৰ ল'ৰায়ো এদিন তোমালোকৰ এই অৱস্থাই কৰিব। তাৰ মানে সঁচাকৈ গ'ল? দিলো ক'লো। এতিয়া নিজে কিবা এটা উপাৰ্জন কৰি খোৱাৰ চিন্তা কৰা। আৰু শুনা, মোৰ ভাড়া ঘৰত ভাড়াতীয়াই হওক বা আলহীয়ে হওক, মই জাবৰ ৰাখি ভাল নাপাওঁ। মোৰ ভাড়া ঘৰটো তলত ইউজ মি বুলি লিখা, জাবৰ পেলোৱা পাত্ৰ নহয়। গম পালা? কালি ৰাতি মই মৰা মানুহজন কোন আছিলে? ধন্যবাদ, অভিনন্দন। মই যিটো কৰিম বুলি ভাবিছিলো তুমি কৰি পেলালা। বুজিছা, সেইজন হ'ল বজ্জাতৰ সম্ৰাট কেওঁতক কালি তুমি ভাল ধুলাই দিলা। মই বুজিছা ৰাতিয়ে খবৰ পালো। গুড। পাৰিবা, ডাঙৰ হ'লে আৰু পাৰিবা। তেতিয়াহ'লে বাই বাই, খুদা হাফিজ, গুড নাইট। ৰাণু, যাওঁগৈ ব'লা। কাম কৰিব লাগিব নহয়। ৰাণু, মই এটা কথা ভাবিছো। কি কথানো? মই যদি চাকৰি কৰা ছোৱালী এজনী আনিলোহেঁতেন, তেতিয়াহ'লে আৰামত বহি খাব পাৰিলোহেঁতেন। কি ক'লা? চাকৰি কৰা ছোৱালী আনা? ৰাণুমাই হাতীমূৰীয়া সেনাপতি থাকোঁতে মেট্ৰিক পাছ, তুমি চাকৰি কৰা ছোৱালী আনা? কি ক'লা? লাঠিডাল ক'ত? এইবোৰ নহয়। তাপেৰে মাৰো ৰ। ক'ত পলাইছ? ৰ।
হেৰি কেও এই ৰ'বচোন ৰ'ব হাই হাই লেঙেৰা আহিছে যে আপোনাৰ এই অৱস্থা কোনে কৰিলে নকব হে বৰা কালি ৰাতি গৈ থাকোঁতে মাইকী মানুহে হ'ব বুজি পালোঁ বাকীখিনি বুজি পালোঁ তাৰপিছত চাগে আৰু বাই ৰ'ব হে মোৰ কথাখিনি শুনি লওক আপুনি খালি মোৰ বদনামে চিন্তা কৰি থাকে সেই মাইকী মানুহজনীক বদমাছ কেইটামানে একদম আগুৰি ধৰিলে তেন্তে মই উপস্থিত তাৰপিছত এনেকুৱা মাৰিলোঁ এনেকুৱা ধুলাই দিলোঁ চব ফ্লেট হৈ গ'ল এই হস্পিটেলত এটাতে দুটা মৰিলেই নেকি আপুনি টিভি চালে গম পাব বাৰু পিছে আপোনাৰ এই অৱস্থা কোনে কৰিলে তাৰপিছত মাইকী মানুহজনীয়ে বুলিছে মোৰ ভৰিত ধৰি একদম সেৱা কৰিব লাগিল মই বোলো এৰি দিয়ক তাই নেৰে তাৰপিছত উফাল মাৰি দিলোঁ তাৰপিছত হাম খুই খাই লুটি খাই পৰিলোঁ এতিয়া এই অৱস্থা আপুনিতো জানেই মই ৰাইজৰ সেৱাকৰ মানুহ আপোনাৰ কথা জানিবলৈ মোৰ বাকী আছে হা হেৰি কেও আপোনাৰ চাকৰি গ'লেও আপুনি আৰামছে খাই থাকিব পাৰিব কিয় ক'লে কোনোবা চিৰিয়েলত কাহিনী বনায়ো আপুনি খাই থাকিব পাৰিব বেটা মোক ফাঁকি দিছে হে কালি যে আপুনি কাকতিৰ ভাড়া ঘৰত ৰাম পিটন খাইছে এই কথাটো গোটেইখন ভাইৰেল হৈ গৈছে সকলোৱে গম পাইছে হয়নে বৰা সেই মানুহ হ'লে মোক কিয় মাৰিলে মই সেইটোহে গম নাপালোঁ মাৰিব খুজিছিল কাৰোবাৰ হয়নে কিন্তু মাৰ খালে আপুনি ভগৱানে ইমান পাপ সহ্য নকৰে নহয় এনেকৈয়ে শাস্তি দিব মহন্তৰ নিচিনা মানুহটোক আপুনি কি অৱস্থা কৰিলে এবাৰ ভাবি চাওকচোন বুজিছেনে মহন্তৰ পৰা যিমান খালোঁ উকুলিয়ালেও সিমান যাওঁ ফ্ৰীতে ডাক্তৰৰ ওচৰত দেখুৱাই আহোঁ মেডিকেলতে আহিছোঁ বৰা কালিলৈ পৰা আকৌ একেই হ'ব কেহত কেতিয়াবা সলনি হ'ব পাৰেনে যদি কেহত সলনি হয় আৰে কাহিনীয়ে নজমিব দেখোন তেতিয়াহ'লে মহন্তদেউ মহন্ত উপাধি এৰিলোঁ কেওঁতে দিয়া নামটোৱেই ভাল আনছো বুজিছে কাকতি এই গাঁৱলৈ ঘূৰি যাব পাৰিলোহেঁতেন কিন্তু নাযাওঁ কাশী বৃন্দাবন গয়া মথুৰা ক'ৰবাত জীৱনটো পাৰ কৰি দিম ময়ো বৃদ্ধাশ্ৰমতে পাৰ কৰিম যিকেইটা পইচা থাকে নাতিটোৰ নামতে জমা কৰি থ'ম মাক বাপেকে কৰা ফুলৰ শাস্তি কিয় পাব লাগে বুজিছে এটাই ল'ৰা বৰ আলফুলে তুলিছিলোঁ সকলোখিনি দিছিলোঁ যেতিয়া ডাঙৰ হ'ল বেয়া হৈ গ'ল মোৰ পেঞ্চনটোহে তাৰ পৰিচয় বোলো বিয়াখন পাতি দিলে দায়িত্ব কিছু বুজিব নাই তাৰ উৎপাতহে বাঢ়িলে বন্দী জীৱন এটা এৰি অন্তত মুক্ত মনেৰে থাকিব পাৰিম ভাল লাগিছে ভাড়া ঘৰলৈ আহি আপোনালোকে নতুন জীৱন আৰম্ভ কৰিব লৈছে নতুন পথ বিচাৰিছে বোলে পলালে ইয়াতে আছে দেখোন ইহঁতলৈ খবৰটো দিব লাগিছিল সেই এইজনী তাহাঁতবোৰ যাবলৈকে মই বেলেগত থাকিলোগৈ বিয়া হ'ল কিন্তু এটা বেলেগ জীৱনৰ লগত জীৱন আকৌ কোন জীৱনৰ লগত আকৌ কেনেকে বিয়া হ'ব এইটো বেলেগ জীৱন এখেত বৃদ্ধাশ্ৰমত থাকিব আৰু এখেত তীৰ্থস্থানত আয়ো চাও মোৰ কাপোৰযোৰ তয়ে লৈ ল'বি আৰু টকা 2000টো থৈ দে ইয়াতে থাকিম যেতিয়া তয়ে খা খবৰবোৰ লৈ থাকিবি যা বেগটো লৈ আন ময়ো গৈ থাকোঁ সেৱা এটা কৰিছোঁ আশীৰ্বাদ এষাৰ দিব কি কৰে মোৰ এটা অহংকাৰ আছিল কাৰোবাৰ সেৱা লোৱাৰ আশীৰ্বাদ দিয়াৰ অধিকাৰ একমাত্ৰ মোৰহে আছে সেই অহংকাৰৰ আজি শাস্তি পালোঁ এতিয়াৰ পৰা মোৰ বাবে সকলো সমান গতিকে সেৱা এটা কৰিছোঁ আশীৰ্বাদ এষাৰ দিব এইবোৰ নকৰিব ইছ ৰাম কি নকৰে পাপত ডুবাই মাৰিব লওক
চিঞৰিছে কি বুজাই আছে বুজি নাপাওঁ সোধা ঐ কি হ'ল তাত কি ওলাইছে হেৰি 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 উঠকচোন উঠক না এনেকে শুই থাকিবলৈ সময় নাই অ উঠক মোক অলপ শুবলৈ দিয়া ন উঠকচোন বহুত ডাঙৰ কথা এটা হৈছে অ উঠক না কি ডাঙৰ কথা হৈছেনো চৰকাৰে কিবা শুই থকা মানুহক ফাঁচি চাচি অৰ্ডাৰ কৰিছে নেকি চৰকাৰে দিব নালাগে নহয় এনেকে শুই থাকিলে আপোনাৰ প্ৰেছাৰ চুগাৰ চব উকাব কেলে অসমীয়াতে কথা এষাৰ নাই জানো শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে বুলি বাপৰে মানে তুমি বহুত কথাই জানা দেই তুমি অসমীয়া ফকৰবোৰো জানা ফকৰ নহয় অ ফকৰা যোজনা এইবোৰক ফকৰা যোজনা বুলি কয় কি অসমীয়া ভালকে নপঢ়িলে নেকি হেৰি নহয় তুমি কি ডাঙৰ কথা ক'বলৈ আহিছিলা কিবা ডাঙৰ কথা ক'বলৈ আহিছিলো পাহৰি থাকিলো নহয় সাপ সাপ কি সাপ কি সাপ দীঘল সাপ আকৌ পিটিককে খুট মাৰি দিয়ে যে ভূত মাৰি দিয়ে যে সাপ ঐ ক'ত সাপ ওলাইছে ঐ কি সাপ ওলাইছে আৰে নোকোৱা কিয় অথনিৰ পৰা নোকোৱা কিয় আছে কিয় মই কৈ থাকোতে আৰামত শুই থাকিলে এতিয়া গম পাই জপিয়াবলৈ আহিছে ক'ত ওলাইছে সেইটো কোৱা কোৱা ধেত টেকা ইয়াত ওলোৱা নাই আৰু ইয়াত ওলালে মই এনেকে কিবা ৰৈ থাকিব পাৰিম নেকি কৰিব পাৰা তুমি সাপতকেও পৰু নহয় সাপ ওলাই গ'ল আৰু ব'লা তুমিয়ে মই সাপ বিচাৰিম আহা সাপ আহা সাপ সাপ ঐ কিমান ডাঙৰ ঐ কিমান ডাঙৰ ঐ তই চকুৰে দেখিছ নাই চকুৰে দেখিছ নাই ল'ৰা হৈ ইমান ভয় কৰিব লাগে নেকি বিচনাত উঠিবলৈতো লাজ নালাগে ল'ৰা হৈ পেলাই তই ইমান ভয় কৰিবলৈ লাগে নেকি মৰা তোক এতিয়া মই আপুনি চিন্তা নকৰিব দেউতা আহি গৈছে তুমি যেনে কৈছা মই যেন NDRF মোৰ সাহসৰ বিষয়ে তুমি দেখোন জানা নাই দেউতা এতিয়া সাহস সাহসৰ কথা বাদ দিয়কচোন আপোনাৰ মানুহজনী ভিতৰত সোমাই আছে উদ্ধাৰ কৰাটো আপোনাৰ দায়িত্ব আপোনাৰ কৰ্তব্য কৰ্তব্য দায়িত্ব কোনে কৈছে ক'ত লিখা আছে সেই টেকা কোনোবা ক'ব লাগে নেকি আপুনি যাওকচোন ভিতৰলৈ নাই নাই মই কৰি আছো চাই থাকা দেই দেউতা ইয়াৰ পৰা চু চু কৈ থাকিলে ক'ত হ'ব বাৰু ভিতৰলৈ যাওক নাই মই নাযাওঁ মোৰ বহুত দিন জীয়াই থাকিবলৈ মন আছে টেকা